কাৰ্বি আংলং ট্ৰাইবেল লেণ্ড য'তে দিয়ক সেইটো আমি কোনো পধ্যে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। কিন্তু আমি চ'লাৰ প্ৰজেক্টে কওক 18,000 বিঘা সেইটো কথাও আমি আগৰ পৰা আপত্তি কৰি আহিছে। ফ্ৰম ডে ওৱান আৰম্ভণিৰ পৰাই অলৰেডি আমি তাত ডিপুটেশ্যন হিচাপে গৈছে, জেগাটো চাই আহিছে। এফেক্ট তাতে 18,000 বিঘাৰ পৰা 12,000 বিঘা পিয়ৰলি ট্ৰাইবেল ডমিনেটেড এৰিয়া হয়। সেইটো অলৰেডি আমি এতিয়াও জনাই দিছে যে আমি কংগ্ৰেছ পাৰ্টিৰ পৰা এইটো আমি কোনো পধ্যে নামানো বুলি আমি ক'লোঁ। ইয়াৰ পিছত আকৌ আমিতো আগতে খালি শুনিয়ে থাকোঁ আম্বানী আদানী ক'ৰবা এয়াৰপৰ্ট দিলে, ক'ৰবা চিপৰ্ট দিলে, ক'ৰবা ৰেলৱে দিলে, ক'ৰবা হাইৱে দিলে। এতিয়াতো আমাৰ কাৰ্বি আংলঙত ট্ৰাইবেল লেণ্ডতে আহি পাইছে। নেপিয়াৰ খেতি ক'ৰবা একটা ফেক্টৰী সৰুকৈ খুলিছে প্ৰডাকশ্যনৰ কাৰণে, সেইটো বেলেগ। এতিয়া খেতি কৰিবৰ কাৰণে আমি যিটো গম পাইছোঁ এতিয়া আমাৰ সভাপতিৰ পৰা 13,000 বিঘা যে দিব, এই কোনো পধ্যে আমাৰ ৰাইজে আৰু আমি কংগ্ৰেছ দলৰ পৰা আমি আমাৰ অলৰেডি প্ৰেচিডেণ্টে কৈছে এইটো কোনো পধ্যে মানিব নোৱাৰে আৰু মানা কোনো কাৰণে নাই। দিছ ইজ পিয়ৰলি ট্ৰাইং টু ডমিনেট এণ্ড টেক অভাৰ দ্য লেণ্ড দেট বিলং টু দ্য ট্ৰাইবেল পিপুল। এণ্ড উই হেভ বিন হিয়াৰিং, আমি সদায় শুনি পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা CM সদায় কয় যে, আৰু আমি সদায় আলোচনা কৰি থাকোঁ, ৰাইজৰ পৰা শুনো যে তুলিৰাম ৰংহাক কিয় লৈ থাকে লগত। কয় যে কি মানুহে ৰাইজে কয় যে সেইটো একটা ATM দৰে ব্যৱহাৰ কৰে। এতিয়া দেখিছোঁ যে খালি পইচাৰ ATM নহয়, এতিয়া গৈ পাইছে কি মাটিৰো ATM হৈ পৰিছে। এইটো হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিজে প্ৰকাশ কৰিছে। The reason that I take around Tuliram Ronghang is that lands that we can have is only from Karbi Anglong and Dima Hasa. Karbi Anglong আৰু Dima Hasate খালি মাটি আছে যদি আমি কাৰোবা কোম্পানীক আদানী আম্বানীক যদি দিবলগীয়া হয়। সেইটো কাৰণে NCL আমি য'ত দেখি পাইছোঁ যে ছোট লুকিন্দং বড়ো লুকিন্দং এৰিয়া তাতো যে ট্ৰাইবেল লোকে য'ত আছে সেই মাটিটো আদানীক চিমেণ্ট ফেক্টৰীৰ কাৰণে দিব খুজিছে, তাতো কংগ্ৰেছ পাৰ্টি আপত্তি কৰিছে। ইয়াতো একে ধৰণৰ যে এই আমাৰ ট্ৰাইবেল মাটিয়ে য'ৰে হওক, এতিয়া আমি শুনিছোঁ BTAD এৰিয়া তাতো এইটো পৰিস্থিতি হৈছে। হোৱাই দিছ ইজ হেপেনিং, এইটো কিয় হৈ আছে? সেইটো কাৰণে এইটো বেলেগ ক'বলগীয়াও নাই। আজি বিশেষকৈ সেই কথাটো আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট অলৰেডি আপোনালোকক জনাই দিছে এই কথাবোৰ, আৰু এইটো একো লাভ নাই। ইয়াত মই যিটো দেখিছোঁ একটা লামচাম হিচাপ কৰিছোঁ, আমি যদি আমাৰ পথাৰত 1 বিঘা ইন এ চাইণ্টিফিকেল ৱে যদি আমি কৰোঁ যে তাত আমি শুনি পোৱা মতেতো নেপিয়াৰ খেতি কৰিলে কি 10,000 টকা দিম বুলি এনেকুৱাই শুনিছোঁ। আমিতো ক'ত এগ্ৰিমেণ্ট সেইবিলাকতো একো দেখা নাই, কিন্তু মানুহে ৰাইজে যিটো কৈ থকাটো কিন্তু একো বস্তুটো প্ৰকাশ কৰা নাই। আলোচনা কৰিব লাগিছিল, ৰাইজৰ লগত বহিব লাগিছিলে। আমি সেইটো কৰিব গৈ আছোঁ, ৰাইজৰ কাৰণে এনেকুৱা লাভৱান হ'ব, প্ৰফিট এনেকুৱা হ'ব, সেইবিলাকতো কোৱা নাই। ইয়াতে পটেটো কাল্টিভেশ্যন যদি কৰে 1 বিঘাত চাইণ্টিফিকেলি 17,000 to 29,000 পায়। মানুহে কিয় আৰু এইটো 10,000 কাৰণে খেতি কৰিব? আৰু বেটেলনাথ যদি কৰে ভালকৈ 21,411 rupees পায়। আমি কেইটাতো চব বেটেলনাথ খেতি পুৰা কৰি আছে। যতীন সোণোৱালে যিটো প্ৰগ্ৰেছিভ ফাৰ্মাৰ একটা আছে, হি আৰ্ণ ₹3 লাখ এনুৱেলি। কি হয় পাণ খেতি কৰোঁতে, আৰু কি নেপিয়াৰ খেতি কিয় কৰিব? আমাৰ বাগানত মই আপোনালোকক ফটো দি দিম। এতিয়া আমি 7 বছৰৰ পৰা ছাগলীৰ কাৰণে খুৱাবৰ কাৰণে সেইটো আমি খেতি কৰি আছোঁ। This has been since 7 years we have been cultivating some quantity of this napier to feed our goats in our farm. তাৰপিছতে আমি চাব যাওঁ যে সাধাৰণ খেতি যদি একবাৰ ভালকৈ কৰিলেও, ধান খেতি কৰিলেও 10,000 পৰা 30,000 টকা পায়। চাইণ্টিফিকেলি কৰি 2 বাৰ কৰিলেতো কিমান লাভ হ'ব? ইয়াৰ পিছত আমি যদি আৰু চাব যায় চুগাৰ কেন এইটো বেলেগ ধৰণৰ। আপুনি এই বজাৰত যদি আজিকালি মেচিন লৈ কুঁহিয়াৰ ৰস যদি খুৱায়, তাৰপিছত গুড় যদি বনায়, এইটো পাৰ বিঘাতত 20,000 to 40,000 পায়। ত' আমাৰ মানুহ কিয় যাব এই নেপিয়াৰ খেতিত যে মাটি চব চমজাই দিব? ত' আল্টিমেটলি আম্বানী আদানীয়ে কি কৰিব খুজিছে যে আমাৰ সকলো ট্ৰাইবেল মানুহ যে এতিয়া যে 2টা কেটেগৰীক মানুহ যে বনাইছে, দ্য কেপিটেলিষ্ট এণ্ড দ্য লেবাৰ ক্লাছ, মিডিল ক্লাছ যে মাৰি দিছে, এই খেতিবোৰ যাতে যে চব আম্বানী আদানীক যে খেতি কৰি দিয়া ব্যস্ত হ'ব লাগে, সেইটোৱে কৰি দি পেলাই আছে। সেইটো কাৰণে ৰাইজ আমি আৰু বিশেষ ক'বলগীয়া নাই যে as what has our president has spoken, the Congress party of Karbi Anglong completely does not agree with giving of land
through Himanta Biswa Sarma to Adani Ambani and Tuliram Rohang agreeing to this is absolutely we object to it. কিন্তু কোনো পধ্যে মানিব নোৱাৰে আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ আছোঁ কিন্তু মই কৈছোঁ যে মাটি খালি কাৰ্বি আংলঙত যে তুলিৰাম ৰহাং দ্বাৰা পাব কাৰ্বি আংলঙত মাটি আছে সেইটো কাৰণে তাক য'তে ত'তে লৈ ফুৰিবলগীয়া হৈ আছে। দেট ইজ দ্য